ফুট হৈ গ'ল আজি হকী বান্ধাৰ জৰিয়তে। এতিয়া আৰু কোন আছে? এবারে তাই কথা পাতি কোৱা তুমি যাবাই না মিছিনা सोर नोंजों आरो फै बेरायगासिनो दङ। दा बेबायदिनो আমাৰ মানে বিজিতগৰা আৰু নৰবু তেখেতসকলে হকী বান্ধিছে। আজিৰ পৰা তেখেতসকলে বন্ধু কুৰ্মা এনে ফ্ৰেণ্ড নহয়, একদম কুৰ্মা হৈ গ'ল। এতিয়া তেওঁলোকৰ মাজত আদান প্ৰদান হৈ থাকিব ঘৰত। আৰু তেওঁলোকৰ মা দেউতা মানে বিজিতৰ মা দেউতা হ'ব আৰু বিজিতৰ মা দেউতা নৰবুৰ মা দেউতা ভাইবিলাকো ভাই, কোনো ডিফাৰেন্স নাই। আজিৰ পৰা ঘৰৰ হিচাপে ললে আৰু এইটো আমাৰ সমাজৰ নিয়ম আছে। দৰংগাজুলিৰ বগাজুলিত যিটো বিহু পাতিছে, বৈশাগু ৰংজালী বৈশাগু পাতিছে, তাত আমাৰ বিজিতগৰা ডাঙৰীয়াৰ নেতৃত্বত অঞ্চলৰ মানুহে চবে মিলি পালে এক প্ৰকাৰ ক'বলৈ গ'লে আন্তঃৰাষ্ট্ৰীয় হৈছে। কাৰণ ভূটানৰ পৰা আহিছে মানে চবে প্ৰতিনিধি, ইয়াৰ পিছত অৰুণাচলৰ পৰা আহিছে, অসমৰ তিনিচুকীয়া এই জিলাৰ পৰাও আহিছে আৰু বহুত জাগাৰ পৰা ইয়াত আমাৰ কিছুমান মানে যিখিনি সংস্কৃতি গ্ৰুপ আছে, মানে বিহুৰ পৰা আৰম্ভ কৰি বৈশাগুৰ পৰা আৰম্ভ কৰি ইভেন চিনেমা নাটক থিয়েটাৰ সেইবোৰ কৰা মানে যিসকল আৰ্টিষ্ট আছে তেওঁলোককো মাতিছে। আৰু ইয়াৰ মাজতে এটা ভাল কাৰ্যসূচী লৈছে, এই হকী বান্ধা আমি কোন বিচিকি খানাই হকী বান্ধা সম্পৰ্কীয় এটা ঠিক কৰা। আগতে যাৰ ককাইক নাই সি কাক বা ককাইক কৰিছিলে, যাৰ মা দেউতা নাই কাক বা মা দেউতা সম্বন্ধ কৰিছিলে। এটা নিয়ম নীতিৰ মাজত আমাৰ এইটো অসমীয়া সমাজত ই বড়োই হওক মিচিং হওক অন্যান্য হওক এইটো পৰম্পৰা আছে আগৰ পৰা। আৰু আজি সেইটো বিহত মানে এই অনুষ্ঠানটো ৰাখিছে আৰু ভূটানৰ মানুহৰ লগত আমাৰ ইয়াৰ কেইজনমান ব্যক্তিয়ে আৰু বিজিতগৰা নাৰ্জাৰী ডাঙৰীয়া নিজে তেওঁলোকৰ লগত হকী বান্ধিছে। ফ্ৰেণ্ডশ্বিপ এটা মানে কি কয় আপোনাৰ ৰিচুৱেল নিয়মৰ মাজেদি, এটা কি কয় আধ্যাত্মিক ধৰ্মৰ নিয়মৰ মাজেদি। আৰু সেইটোৰ দ্বাৰা তেওঁলোকে এটা পৰিয়ালৰ নিচিনা হৈ গ'ল। যদিও তেজৰ সম্পৰ্ক নাই, জাতিৰ সম্পৰ্ক নাই, তথাপিও এই সম্পৰ্কটো আমি মানি লওঁ যে ইয়া পৰিয়ালৰ নিচিনা এটা সম্পৰ্ক। গতিকে ইয়া এটা ভূটান আৰু ইণ্ডিয়াৰ মাজত এটা এই সম্পৰ্কটো মধুৰ কৰিব আৰু তেওঁলোকৰ মাজত আদান প্ৰদানটোৱে নিশ্চয় আমাৰ মাজত ভূটান আৰু আমাৰ সম্পৰ্কটো বেছি মানে শক্তিশালী কৰিব। গতিকে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ মই তেখেতসকলক।